হিমন্তই যিমানে ফেক নামাৰক লাগিলে অসমৰ মানুহৰ অৱস্থা জানেনে নাই? অসমৰ মানুহৰ অৱস্থা এইটো 9 মাহ 9 দিন ডাঙৰ কৰা ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা মাক যে আছে প্ৰসূতি মাতৃৰ মৃত্যুৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অসম 1 নম্বৰ আৰু সেই ক্ষেত্ৰত চাহ শ্ৰমিকবিলাক অসমৰ ভিতৰত 1 নম্বৰ। এই চাহ শ্ৰমিকৰ মাক আটাইতকৈ বেছিকৈ মোৰ ভালকে খাবলৈ নাপায় আৰু প্ৰপাৰ ট্ৰিটমেণ্ট নাপায়। বাচ্চা এটা জন্ম দিবৰ কাৰণে এই প্ৰথম মাহৰ পৰা যে গৰ্ভৱতী হোৱাৰ প্ৰথম মাহৰ পৰা যে আমি একদম সময়ে সময়ে কামবিলাক কৰি থাকিব লাগে সেইবিলাক কৰিব লাগে। তাতে কষ্ট কৰি থাকি পাত তুলি দিয়ে। এটা ল'ৰা জন্ম দিয়ে যদি মাক যদি মৰে বা সন্তান মৰে ক'ৰবাত তেতিয়াহ'লে পৃথিৱী থাকিব নেকি? হিমন্তই কয় যে 1 নম্বৰ ৰাজ্য 1 নম্বৰ কিহত? মাক মৰাৰ ক্ষেত্ৰত সন্তান জন্ম দিব। আৰু আটাইতকৈ বেছি প্ৰসূতি কাৰ মৰে জানেনে? চাহ শ্ৰমিক আৰু মুছলমান মিয়া মানুহবিলাকৰ। কেতিয়াবা মাক নমৰে বাচ্চা মৰে। এইটোক ইংৰাজীত কয় ইনফেণ্ট মৰ্টেলিটি ৰেট। আগতে মাক মৰাটোক কয় মেটাৰনেল মৰ্টেলিটি ৰেট। বাচ্চা মৰাৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ ভিতৰত 4 নম্বৰ। 8ৰ পৰা 12ৰ ভিতৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আধাতে স্কুল এৰি দিয়ে আমাৰ অসমত দিছে। আৰু LP স্কুলৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমি 3 নম্বৰত আধাতে স্কুল এৰি দিয়ে। মিড ডে মিল দিছে, কি খাবলৈ দিছে, দুপৰীয়াৰ আহাৰ, মধ্যাহ্ন ভোজন সব দিয়াৰ পাছতো আমাৰ ল'ৰা ছোৱালীয়ে আধাতে স্কুল কেলে এৰি দিয়ে? পইচা নাই, অৰ্থনৈতিক অৱস্থা দুখীয়া। অসমখন যদি বনাব লাগে 3টা কাম কৰিবই লাগিব। নাম্বাৰ 1 খেতিক আমি প্ৰফেচনেল কৰিব লাগিব। নাম্বাৰ 2 বজাৰখন আমাৰ অসমৰ মানুহৰ হাতলৈ আনিব লাগিব। নাম্বাৰ 3 গাঁৱে ভূঞে নগৰে চহৰে বাগানৰ লাইন আৰু চৰ চাপৰি আৰু টাউনৰ বস্তি এলেকা প্ৰত্যেকটো অঞ্চলতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ বনাই প্ৰত্যেকজন মানুহক কাম দিব লাগে। যিদিনাই এই কাম কৰিব পাৰিম সেইদিনাই অসমীয়াৰ মুখত হাঁহি ফুটি উঠিব, সেইদিনাই অসমীয়া ধনী হ'ব আৰু সেইদিনাই অসমীয়াই ভেকুলীৰ বিয়া পতা বন্ধ কৰিব। লাজ লাগেনে নাই বাৰু? অসমীয়া পৃথিৱীৰ ভিতৰত একমাত্ৰ জাতি যি ভেকুলীৰ বিয়া পাতে। ভেকুলীৰ বিয়া পাতিলে ক'ৰবাত বৰষুণ হয় নেকি? ৭৮ বছৰত বেছিভাগ সময় কংগ্ৰেছে শাসন কৰিলে, তাৰ পাছত জনতাই শাসন কৰিলে, তাৰ পাছত AGP আহিলে, AGPৰ লগত CPI-CPM থাকিলে, তাৰ পাছত এবাৰ BJP আহিলে, এটাৰ পাছত আনটো দল আহিছে, কিন্তু কোনেও আমাৰ অৰ্থনৈতিক অৱস্থা ভাল কৰিব পৰা নাই। আজি হলটোত আপোনালোকে এবাৰ নিজে চাওক, কোনো এজন অসমীয়া মানুহৰ মুখখন পুৰত নহয়। একজন মানুহ নাই যাৰ মুখখন পুৰত হয়। গোটেই হলটো আপোনালোকে চাওক, একজন মানুহৰো অৰ্থনৈতিক অৱস্থা ইমান ভাল নহয় যে নিজক সুস্থ সবল কৰি ৰাখিব পাৰে। সেইকাৰণে দিন ৰাত ঘৰলৈ নোযোৱাকে 24 ঘণ্টাই মানুহৰ মাজত কাম কৰোঁ। মোৰ কাৰণে হিন্দু মুছলমান নাই, মোৰ কাৰণে চাহ বাগান অসমীয়া ভাষী নাই, মোৰ কাৰণে নেপালী বাঙালী এইবিলাক কথা নাই। মই প্ৰত্যেকজন অসমীয়াকে হৃদয়ৰ পৰা ভাল পাওঁ। তেওঁ হ'ব পাৰে ব্ৰাহ্মণ, তেতিয়াও মই ভাল পাওঁ। তেওঁ হ'ব পাৰে ট্ৰাইবেল, মই তেতিয়াও ভাল পাওঁ। তেওঁ হ'ব পাৰে চাহ শ্ৰমিক, তেতিয়াও মই ভাল পাওঁ। তেওঁ হ'ব পাৰে কলিতা, তেতিয়াও মই ভাল পাওঁ। তেওঁ হিন্দু হ'লেও ভাল পাওঁ, তেওঁ মুছলমান হ'লেও ভাল পাওঁ। কিন্তু হিন্দু মুছলমান এই চবৰ ৰাজনীতি কৰি আজি বিজেপিয়ে আন সকলো কথা পাহৰাই দিছে। পথাৰত পানী নাই এইটো কথা আমি কোনেও গমেই নাপাওঁ। আমাৰ এই আটাইতকৈ মাতৃ বেছিকে মৰে বাচ্চা জন্ম দিওঁতে, এইটো কথা কোনেও নাজানো। আটাইতকৈ বেছিকে ল'ৰা ছোৱালী আধাতে স্কুলেৰে অসমতে বেছি, এইটো কথা কোনেও নাজানো। আমি আগতে আন্দোলনৰ জৰিয়তে অসমখন বদলাম বুলি শপত লৈছিলো। মই বহুত ডাঙৰ বিপদত পৰি সংসদীয় ৰাজনীতিলৈ আহিলো। মই আহিবৰ কোনো মন নাছিলে। সংসদীয় পথেৰে ইলেকশ্যন খেলি অসমখন কেনেকৈ বদলাই দিলো তাৰ কাৰণে প্লেন কৰিছো, তাৰ কাৰণে কাম কৰিছো। আৰু অসমৰ ৰাইজে যদি এই ধৰ্মৰ কানি খোৱাৰ পৰা ওলাই আহিব পাৰে আৰু কংগ্ৰেছ AGP BJPৰ এই নাগপাকৰ পৰা ওলাই আহিব পাৰে আৰু যিদিনাই বিজেপি ধৰ্মৰ নাগপাকৰ পৰা কংগ্ৰেছৰ এই দালালি ৰাজনীতিৰ পৰা আৰু AGP চলাকী ৰাজনীতিৰ পৰা যিদিনাই ওলাই আহি যিদিনাই ৰাইজৰ দলৰ প্ৰতি আস্থা প্ৰকাশ কৰিব সেইদিনাই অসমত নতুন সূৰ্য উদয় হ'ব। আমাক হিন্দু মুছলমানৰ ৰাজনীতি নালাগে, আমাক পানী লাগে। পানী লাগে নে নাই? আমাক পথাৰত পানী লাগে, আমাক চাকৰি লাগে, আমাক হিন্দু মুছলমানৰ ৰাজনীতি নালাগে। হয়নে নহয়? আমাক বজাৰৰ অধিকাৰ লাগে, আমাক কষ্টৰ কাম লাগে আৰু আমাক লাগে চাকৰি। আমাক হিন্দু মুছলমানৰ ৰাজনীতি নালাগে। জয় অসম।